হে গাইজ মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 মেকানিকেল প্ৰপাৰ্টিজ অফ ছলিডছৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আমি যোৱাৰ ভিতৰত কি ডিছকাছ কৰিছিলোঁ যে হুকছ ল' কি হয়, চালো আমি তাক হয়নে, আৰু হুকছ এক্সপেৰিমেণ্টটো কেনেদৰে কৰিলে, আৰু তাৰপিছত কি হৈছিলে আমি মডুলাছ অফ ইলাষ্টিচিটি আৰু তাৰ টাইপসমূহ ডিছকাছ কৰিলোঁ হয়নে। তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। এতিয়া আমি কি কৰিম, আজি এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম, আৰু সেইটো হৈছে যে কি যে স্ট্ৰেছ এণ্ড ষ্ট্ৰেইন, স্ট্ৰেছ ভাৰ্চেছ ষ্ট্ৰেইন কাৰ্ভ ফৰ এ মেটালিক ৱায়াৰ। ঠিক আছে, মানে কি কৈছিলে, যেতিয়া হুকে এক্সপেৰিমেণ্ট কৰিছিলে তেতিয়া কি পাইছিলে, তেওঁ লোড আৰু কি পাইছিলে, ইলংগেশ্যনৰ কাৰণে বা এক্সটেনশ্যনৰ কাৰণে এডাল গ্ৰাফ পাইছিলে। এতিয়া কি হ'ব, যিহেতু পিছত কি কৰিছিলে আমাৰ থমাছ য়ংগে হুকছ ল'টো ষ্ট্ৰেছ আৰু ষ্ট্ৰেইন টাৰ্মত কনভাৰ্ট কৰিছিলে, মানে কি ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন বুলি আমি লিখিছিলোঁ। এতিয়া কি হ'ব আমি চাম যে কি এতিয়া আমি এডাল ৱায়াৰত যেতিয়া ৱেইট বঢ়াই বঢ়াই গৈ থাকিম তেতিয়া তাৰ কাৰ্ভডাল কেনেকুৱা হ'ব। ঠিক আছে, আমাৰ কি হৈছিলে হুকছ ল' মতে ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনটো ডাইৰেক্টলি প্ৰপৰ্চনেল হৈছিলে। আৰু এতিয়া যদি আমাৰ হুকছ লিমিটৰ তাত যদি ওপৰত বাকী ইলাষ্টিক লিমিটৰ ওপৰত যদি আমি কি কৰোঁ লোডসমূহ যদি বঢ়াই গৈ থাকোঁ তেতিয়া আমাৰ তাৰ কাৰ্ভডাল কেনেকুৱা হ'ব ষ্ট্ৰেছ ভাৰ্চেছ ষ্ট্ৰেইনৰ। ঠিক আছে, এতিয়া সেইকাৰণে আমি চাম যে কি ষ্ট্ৰেছ ভাৰ্চেছ ষ্ট্ৰেইন কাৰ্ভডাল কেনেকুৱা হ'ব এডাল মেটেলিক ৱায়াৰ কাৰণে। ঠিক আছে, এতিয়া কি হ'ব, এইফালে সেইকাৰণে লিখিলোঁ আমি ষ্ট্ৰেইন, আৰু এইফালে কি হ'ব আমাৰ ষ্ট্ৰেছ। ঠিক আছে, এতিয়া কি হ'ব আমাৰ কি হৈছিলে প্ৰত্যেক আমি জানো যে কি সকলোবোৰ মেটেৰিয়েলে কি নকৰে আমাৰ হুকছ ল' ভেলিড নহয় সকলো মেটেৰিয়েলৰ কাৰণে হয়নে। এতিয়া কি হ'ব আমি ষ্ট্ৰেছ ভাৰ্চেছ ষ্ট্ৰেইন কাৰ্ভ মেটেলিক ৱায়াৰ বুলি কৈছে, এতিয়া আমি জেনেৰেল কাৰ্ভডাল কেনেকুৱা হ'ব এইটো চাম। ঠিক আছে, আৰু তোমালোকে মনত ৰাখিবা প্ৰত্যেকটো মেটেৰিয়েলৰ কাৰণে কি হ'ব ষ্ট্ৰেছ ভাৰ্চেছ ষ্ট্ৰেইন কাৰ্ভডাল বেলেগ বেলেগ হ'ব। ঠিক আছে, এতিয়া কি হ'ব যে যেতিয়া আমি প্ৰথমতে কি কৰিলোঁ, সদায় মনত ৰাখিবা আমি এই কাৰ্ভডাল ক'ৰ পৰা ষ্টাৰ্ট কৰিম, এই 0 পৰা ষ্টাৰ্ট কৰিম দেই। ধৰি লওঁ আমি এই পইণ্টটো O, মানে কি যেতিয়া কোনোবা এটা অবজেক্ট বা কি যেতিয়া কোনোবা এটা মেটেৰিয়েল ৱায়াৰত কি হ'ব কোনো লোড নাথাকিব বা কি ষ্ট্ৰেছ নাথাকিব। ষ্ট্ৰেছ মানে কি আছিলে ফ'ৰ্চ পাৰ এৰিয়া, আৰু সেই ফ'ৰ্চটো কিহৰ কাৰণে আছিলে ৱেইটৰ কাৰণে আহিছিলে হয়নে। আৰু সেইকাৰণে কি হ'ব যেতিয়া ষ্ট্ৰেছ কোনো এটা বস্তু নাথাকিব তেতিয়া কি নহ'ব আমাৰ বস্তুটোত ষ্ট্ৰেইন নাথাকিব, মানে কি নহ'ব বস্তুটো ডিফৰ্ম নহ'ব হয়নে। সেইকাৰণে কি হ'ব আমাৰ এই কাৰ্ভডাল এই 0 পৰা ষ্টাৰ্ট হ'ব এনেকৈ। ঠিক আছে, এতিয়া কি হ'ব ধৰি লোৱা তুমি ৱেইট বঢ়াই গৈ আছা, কি হ'ব যেতিয়া তুমি ৱেইট বঢ়াই গৈ থাকিবা তেতিয়া কি হ'ব প্ৰথমতে এই মেটেলিক ৱায়াৰে কি কৰিব প্ৰথমতে হুকছ ল' মানি চলিব। মানে কি হ'ব প্ৰথমতে যে ধৰি লোৱা তুমি এই O পইণ্টৰ পৰা এনেকৈ ষ্টাৰ্ট হ'ল, এনেকৈ গৈ 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 কি হ'ল ধৰি লোৱা এনেকৈ গৈ আছে, এনেকৈ ষ্ট্ৰেইট লাইনত গৈ আছে। ঠিক আছে, ধৰি লোৱা পইণ্ট A পালেগৈ। ঠিক আছে, এতিয়া ধৰি লোৱা কি হ'ব আমাৰ এই O পইণ্টটোৰ পৰা এই পইণ্টলৈ মানে কি OA। এতিয়া OA লৈকে কি হ'ব মেটেৰিয়েলটোৱে আমাৰ কি মানি চলিব হুকছ ল' মানি চলিব। মানে কি হ'ব ইয়াত আমাৰ যে ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হ'ব আমাৰ ষ্ট্ৰেইন হ'ব। ঠিক আছে, মানে কি হ'ব যিমানে ষ্ট্ৰেছ দিম সিমানে কি হ'ব ষ্ট্ৰেইন বাঢ়িব। মানে কি হ'ব তুমি যদি ধৰি লোৱা তুমি কি দিলা ফ'ৰ্চ দিলা তুমি 2 নিউটনত, ধৰি লোৱা তুমি 1 মিটাৰকৈ বাঢ়ি গ'ল, তাৰপিছত দিলা কি 4 নিউটন এনেকৈ 2 মিটাৰ বাঢ়ি গ'ল, মানে কি সমান যিমানটো ষ্ট্ৰেছ দিয়ে সিমানে কি হ'ব আমাৰ ষ্ট্ৰেইন সমান সমান ভাগত মানে কি হ'ব বাঢ়ি যাব। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব ধৰি লোৱা আমাৰ এইটো ধৰি লোৱা আমি A পইণ্ট হিচাপে। ঠিক আছে, ইয়ালৈকে কি হ'ল আমাৰ হুকছ ল' ভেলিড হ'ল। আৰু যিহেতু কি হৈছে আমাৰ ইয়াত হুকছ ল'টো ভেলিড হ'ব সেইকাৰণে কি হ'ব আমাৰ এই যিটো ইয়াৰ পৰা ইয়ালৈ আমাৰ ৰিজন হ'ব সেইটো আমি কি বুলি ক'ম হুকছ ৰিজন বুলি ক'ম দেই। সেইটো মনত ৰাখিবা তোমালোকে হুকছ ৰিজন, হুকছ ৰিজন। ঠিক আছে, আৰু এটা কি হ'ব যেতিয়া আমি এই পইণ্টটো পামগৈ তেতিয়া কি হ'ব আমাৰ যিমান আমি ইয়াত যিটো ফ'ৰ্চ দিছিলোঁ সেই ফ'ৰ্চটো দিয়াৰ কাৰণে কি হৈছিলে এই মানে ষ্ট্ৰেছটো দিয়াৰ কাৰণে ইয়াৰ ষ্ট্ৰেইন মানে কি ডিফৰ্ম হৈছিলে। আৰু ইয়াৰ পৰা যদি আমি এক্সটাৰ্নেল ফ'ৰ্চ বা কি ষ্ট্ৰেছটো যদি আঁতৰাই দিওঁ ই কি হ'ব আমাৰ আকৌ অৰিজিনেল শ্বেপ বা চাইজটো কি কৰি ল'ব ই ৰিগেইন কৰি ল'ব। ঠিক আছে, তাৰপিছত কি হ'ব ইয়াৰ পিছত যদি ইয়াৰ ওপৰত যদি আমি কি কৰোঁ ৱেইটটো যদি বঢ়াই দিওঁ মানে কি ফ'ৰ্চটো যদি বঢ়াই দিওঁ এক্সটাৰ্নেল ফ'ৰ্চটো, তেতিয়া কি হ'ব ইয়াৰ কাৰ্ভডাল কি হ'ব অকণমান অলপ এনেকৈ কি হ'ব কাৰ্ভ শ্বেপ লৈ ল'ব। ঠিক আছে, আৰু ধৰি লওঁ আমি এইটো পইণ্ট B। ঠিক আছে, আৰু কি হ'ব এই B পইণ্টটোক আমি কি বুলি কওঁ তোমালোকে মনত ৰাখিবা ইলাষ্টিক লিমিট। ঠিক আছে, বা আমি কি বুলি কওঁ ইল পইণ্ট বুলি কওঁ। এতিয়া সেইটো মনত ৰাখিবা তোমালোকে যে কি ইল পইণ্ট। এটা কাম কৰোঁ এইটো মোহাৰি দিছোঁ। ঠিক আছে, ইয়াত কি হ'ব আমাৰ 2 নম্বৰত আমি লিখিম যে কি আমি B পইণ্টটোক কি বুলি ক'ম যে ইলাষ্টিক লিমিট, ইলাষ্টিক লিমিট বা ইয়াক কি বুলি কয় ইল পইণ্ট, ইল্ড পইণ্ট। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবা যে কি আমাৰ এই A পইণ্টটোক যিটো পইণ্টলৈ কি হ'ব আমাৰ হুকছ ল' মানি চলিব
এই পইণ্টটোক আমি কি বুলি ক'ম প্ৰপ'ৰ্চনেল লিমিট বুলি কয় দেই আৰু ইয়াত কি ক'ব এই পইণ্টটোক প্ৰপ'ৰ্চনেল লিমিট বা হুকছ লিমিট বুলি ক'ব ঠিক আছে প্ৰপ'ৰ্চনেল লিমিট বা কি বুলি ক'ব হুকছ লিমিট বুলি ক'ব দেই সেইটো মনত ৰাখিবা তোমালোকে এইটো কি হ'ব আমাৰ হুকছ লিমিট বুলি ক'ব হুকছ লিমিট ঠিক আছে এটা কি হ'ব আমাৰ দেখলৈকে যেটো হুকছ ল মানি চলিলে সেইকাৰণে কি হ'ব এই পইণ্টটোক আমি হুকছ লিমিট বুলি ক'লো বা কি প্ৰপ'ৰ্চনেল লিমিট বুলি ক'লো আৰু এই ৰিজনটোক আমি কি বুলি ক'লো হুকছ ৰিজন বুলি ক'লো ঠিক আছে এতিয়া কি হ'ব আমাৰ যেতিয়া আমি এই পইণ্টটোৰ ওপৰত যদি আমি কি কৰোঁ ষ্ট্ৰেছ যদি বহাই দিওঁ মানে কি যদি ইয়াত আমি লোড দি দিওঁ বা কি এক্সটাৰ্নেল ফ'ৰ্চ দি দিওঁ তেতিয়া কি হ'ব ইয়াৰ কাৰ্ভডাল অকণমান কি হ'ব এনেকৈ বেকা হৈ যাব ঠিক আছে কিন্তু কি হ'ব আমাৰ যেহেতু ইয়াত কি হ'ল এনেকৈ বেকা হৈ গ'ল আমাৰ এই ৰিজনটোত কি হ'ব আমাৰ হুকছ লটো মানি নচলিব ঠিক আছে মানে কি হ'ব ৰিজন কোনটোত এ বিত কি হ'ব হুকছ ল ইজ নট ভেলিড ঠিক আছে মানে কি আমাৰ এই এ বি পইণ্টটোত কি নহ'ব হুকছ ল ভেলিড নহ'ব কিন্তু কি হ'ব আমি যদি কি কৰোঁ যেতিয়া আমি কি কৰিম এই বি পইণ্টটোত যেতিয়া পাবগে এই পইণ্টটোত যেতিয়া পালেগে তেতিয়া যদি আমি কি কৰিম ইয়াৰ পৰা যদি ষ্ট্ৰেছটো বা কি এক্সটাৰ্নেল ফ'ৰ্চটো যদি আমি আঁতৰাই দিওঁ তেতিয়া কি হ'ব ইয়াৰ অৰিজিনেল শ্বেপটো কি কৰিব আকৌ এনেকৈ আহি এনেকৈ ৰিগেইন কৰি ল'ব ঠিক আছে মানে কি হ'ব এই টাৰ্মটো কি হ'ব মানে এই ৰিজনটো কি হ'ব আমাৰ ইলাষ্টিক হৈ যাব ঠিক আছে মানে কি এইডোখৰটো ইলাষ্টিক হয় মানে কি যিমানটো আমি ফ'ৰ্চ দিছিলোঁ বা এক্সটাৰ্নেল ফ'ৰ্চ বা ষ্ট্ৰেছ দিছিলোঁ ইয়াৰ পৰা যদি আমি সেইটো আঁতৰাই দিওঁ তেতিয়া কি হ'ব আকৌ ইয়াৰ অৰিজিনেল শ্বেপটো ৰিগেইন কৰি ল'ব সেইকাৰণে কি আছিলে আমাৰ ষ্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল ষ্ট্ৰেইন আছিলে কিন্তু কি হ'ব ইয়াৰ ওপৰত যদি আমি যেতিয়া গুচি যাওঁ এই হুকছ লিমিট বা প্ৰপ'ৰ্চনেল লিমিটত যদি আমি ওপৰত যদি কি কৰোঁ ষ্ট্ৰেছ যদি বহাই দিওঁ তেতিয়া কি হ'ব ইয়াৰ কাৰ্ভডাল অলপ এনেদৰে কাৰ্ভ টাইপৰ হৈ যাব ঠিক আছে আৰু তেতিয়া কি হ'ব এইটো ৰিজনত কি হ'ব আমাৰ যে হুকছ লটো মাৰি নচলিব মানে কি নহ'ব ইয়াত আমাৰ ষ্ট্ৰেছ লিখিছোঁ ষ্ট্ৰেছ কি নহ'ব আমাৰ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল নহ'ব কি হয় ষ্ট্ৰেইনৰ ঠিক আছে আৰু সেইকাৰণে কি হ'ব ষ্ট্ৰেছ আৰু ইয়াত ষ্ট্ৰেইন ডাইৰেক্টলি প্ৰপ'ৰ্চনেল নহ'ব মানে কি ইয়াত যদি তুমি ধৰি লোৱা 2 নিউটন ফ'ৰ্চ দিলা ইয়াত কি হৈছিলে 2 ইনটু 1 মিটাৰ তেনেকৈ 4 ইনটু 2 মিটাৰ গৈছিলে ইয়াত যদি তুমি 2 নিউটন দি তাতে কি হয় ইয়াৰ পৰা তুমি 3 মিটাৰ হৈ গুচি যাব মানে কি ইয়াৰ ষ্ট্ৰেছ যিমান দিবা ইয়াৰ ষ্ট্ৰেইনটো অলপ বেছি হৈ গুচি যাব ঠিক আছে কিন্তু কি হ'ব এই বি পইণ্টটোলৈকে কি হ'ব যদি আমি ইয়াৰ পৰা ষ্ট্ৰেছটো যদি আঁতৰাই দিওঁ তেতিয়া কি হ'ব ইয়াৰ অৰিজিনেল শ্বেপ বা চাইজটো কি কৰিব এনেকৈ ৰিগেইন কৰি ল'ব ঠিক আছে সেইটো তোমালোকে মনত ৰাখিবা ঠিক আছে মানে কি হ'ব অ'ৰ পৰা বিলে কি কৰিব আফটাৰ ৰিমুভেল অফ কি হ'ব আমাৰ এক্সটাৰ্নেল ফ'ৰ্চ এফ এক্সটাৰ্নেল বা তুমি ষ্ট্ৰেছ বুলি ক'ব পাৰা ঠিক আছে ইট মানে কি এই ৱায়াৰডালৰ কথা কৈছে ইট ৰিগেইনছ ইটছ কি হ'ব আমাৰ অৰিজিনেল চাইজ অৰ শ্বেপ ঠিক আছে কিন্তু কি নহ'ব এই এ পৰা বিলে কি নহ'ব আমাৰ এই এ পৰা বিলে ইয়াত কি নহ'ব আমাৰ হুকছ লটো ভেলিড নহ'ব সেইটো মনত ৰাখিবা আৰু সেইকাৰণে কি হ'ব যিহেতু আমাৰ এইডোখৰ পৰা মানে কি অ'ৰ পৰা বিলে যিহেতু কি অ'ৰ পৰা এলেটো যদি আমি কি কৰোঁ ষ্ট্ৰেছটো আঁতৰাই দিওঁ তেতিয়াতো অৰিজিনেল পইণ্টটো বা কি অৰিজিনেল শ্বেপ বা চাইজটো ৰিগেইন কৰিবই কিন্তু কি হ'ব আৰু লগতে কি হ'ব যদি আমি এইডোখৰ পৰা এইডোখৰলৈ যাওঁ তেতিয়া ইয়াৰ পৰা এইডোখৰ পৰা যদি কি কৰোঁ আমি ষ্ট্ৰেছটো যদি আঁতৰাই দিওঁ তেতিয়া কি হ'ব তাৰ অৰিজিনেল শ্বেপ বা চাইজটো ৰিগেইন কৰি ল'ব আৰু সেইকাৰণে আমি কি কৰিম যে অ'ৰ পৰা বি এই ৰিজনটোক আমি কি বুলি ক'ম এতিয়া যে ইলাষ্টিক ৰিজন বুলি ক'ম কাৰণ কেলে ইয়াৰ অৰিজিনেল শ্বেপ বা চাইজটো কি কৰিলে ৰিগেইন কৰি ল'লে ঠিক আছে আৰু সেইকাৰণে আমি ইয়াক কি বুলি ক'ম যে ইলাষ্টিক ৰিজন ঠিক আছে ইমানলৈকে বুজি পালা হ'ব আৰু কি হ'ব আমি এই বি পইণ্টটো কি বুলি ক'ম ইয়াত ইলাষ্টিক লিমিট বুলি ক'ম দেই সেইটো তোমালোকে মনত ৰাখিবা আৰু কি হ'ব আমাৰ পইণ্ট বিটো আমাৰ কি হ'ব যে ইলাষ্টিক লিমিট মানে কি হ'ব যে এই পইণ্টটোলৈকে কোনোবা এটা মানে কি মেটেলিক ৱায়াৰডালে কি হ'ব যিটো মেটেৰিয়েলে হওক যিকোনো মেটেৰিয়েলে হওক কি হ'ব তাৰ অৰিজিনেল শ্বেপ বা চাইজটো ষ্ট্ৰেছটো বা এক্সটাৰ্নেল ফ'ৰ্চটো আঁতৰাই দিয়াৰ পাছত কি কৰিব ৰিগেইন কৰি ল'ব বা কি বুলি কয় ইয়াক ইল্ড পইণ্ট বুলি কয় দেই সেইটো মনত ৰাখিবা ইল্ড পইণ্ট মানে কি আমাৰ এইটো পইণ্টলৈকে আমি কি কৰিলোঁ যেতিয়া তাৰ পৰা ষ্ট্ৰেছটো যদি আঁতৰাই দিওঁ তেতিয়া কি হ'ব তাৰ অৰিজিনেল শ্বেপ বা চাইজটো ৰিগেইন কৰি ল'ব যদি কি হয় আমি এই ইল্ড পইণ্ট বা ইলাষ্টিক লিমিটৰ যদি বিয়ণ্ড মানে কি তাতকৈ যদি ওপৰত যদি কি কৰি দিওঁ ষ্ট্ৰেছটো যদি দি দিওঁ তেতিয়া আমাৰ মেটেৰিয়েলটোৱে কি নকৰিব তাৰ অৰিজিনেল শ্বেপ বা চাইজটো কি নকৰিব ৰিগেইন নকৰিব দেই সেইটো মনত ৰাখিব তোমালোকে আৰু সেইকাৰণে কি কোৱা হয় এই বি পইণ্টটোক ইলাষ্টিক লিমিট বা ইল্ড পইণ্ট বুলি কোৱা হয় আৰু কি হ'ব আমাৰ এই বি পইণ্টটোলৈকে আমাৰ যিটো ষ্ট্ৰেছ হ'ব
এই ষ্ট্ৰেছটোক আমি কি বুলি ক'ম যে এইডোখৰলৈকে আমাৰ যিমানটো ষ্ট্ৰেছ হ'ব তাক আমি কি বুলি ক'ম ইল্ড ষ্ট্ৰেংথ বুলি ক'ম ঠিক আছে কি বুলি ক'ম ইল্ড ষ্ট্ৰেংথ মানে কি হ'ব যে মেক্সিমাম ষ্ট্ৰেছ মানে কি হ'ব ইল্ড ষ্ট্ৰেংথটো কি হ'ব আমাৰ যিমানটো মেক্সিমাম ষ্ট্ৰেছলৈকে কোনোবা এটা অবজেক্টে তাৰ অৰিজিনেল শেপ বা সাইজটো কি হ'ব আফটাৰ দ্য ৰিমুভেল অফ ষ্ট্ৰেছ বা এক্সটাৰ্নেল ফ'ৰ্চ ই ৰিগেইন কৰি ল'ব ঠিক আছে তাকে আমি কি বুলি ক'ম ইল্ড ষ্ট্ৰেংথ মানে কি এইডোখৰলৈকে আমি কি বুলি ক'ম ষ্ট্ৰেছটোক ইল্ড ষ্ট্ৰেংথ বুলি ক'ম ক'ৰ পৰা ইয়াৰ পৰা ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া কি হ'ব আমি যদি কি কৰোঁ এই বি পইণ্টটোৰ যদি ওপৰত কি কৰোঁ আমি ষ্ট্ৰেছ বা এক্সটাৰ্নেল ফ'ৰ্চ যদি লগাই দিওঁ তেতিয়া কি হ'ব ইয়াৰ কাৰ্ভডাল এনেকৈ গুচি যাব কাৰ্ভডাল কি হ'ব এনেকৈ গুচি যাব ঠিক আছে আৰু কি হ'ব যেতিয়া এই পইণ্টটোৰ পৰা মানে কি এই বি পইণ্ট মানে কি ইলাষ্টিক লিমিট বা ইল্ড পইণ্টৰ পৰা যদি আমি ওপৰত কি কৰোঁ ষ্ট্ৰেছটো যদি লগাই দিওঁ তেতিয়া ই কি হ'ব এই পইণ্টটোলৈকে কি কৰিব ই তাৰ অৰিজিনেল শেপ বা সাইজটো ৰিগেইন কৰিব আৰু যেতিয়া এই বি পইণ্টটো বা কি ইল্ড পইণ্টটো পাৰ হৈ যাব তেতিয়া কি হ'ব আমাৰ সেই মেটেলটোৱে তাৰ অৰিজিনেল শেপ বা সাইজটো কি নহ'ব ৰিগেইন কৰি ল'ব নোৱাৰিব ঠিক আছে আৰু তেতিয়া কি হ'ব আমাৰ এই বি পইণ্টটোৰ পৰা এইডোখৰত কি হৈ যাব এনেকৈ প্লাষ্টিক ৰিজনত গুচি আহিব ঠিক আছে আৰু কি হ'ব ধৰি লোৱা আমি এইডোখৰতে পইণ্ট এটা ধৰি লওঁ ঠিক আছে এইডোখৰত ধৰি লোৱা তুমি পইণ্টটো হৈছে চি ঠিক আছে আমি যদি কি কৰোঁ এই চি পইণ্টটোলৈকে যদি তাৰ ষ্ট্ৰেছটো যদি বঢ়াই দিওঁ মানে কি এই বি পইণ্টটোৰ পৰা যদি কি কৰোঁ আমি এই চি পইণ্টলৈকে কি কৰোঁ আমি তাৰ যদি ষ্ট্ৰেছটো বঢ়াই দিওঁ তেতিয়া কি হ'ব ইয়াৰ পৰা আমি যদি কি কৰোঁ তাৰ ষ্ট্ৰেছ বা এক্সটাৰ্নেল ফ'ৰ্চটো যদি আঁতৰাই দিওঁ তেতিয়া কি হ'ব ই তাৰ অৰিজিনেল শেপ বা সাইজটো এনেকৈ ৰিগেইন কৰি নল'ব ঠিক আছে আৰু তাৰ কি হ'ব ৰ'বা এইডোখৰ এই হুক ছিজনটো মোহাই দিছোঁ দেই তেতিয়া কি হ'ব যেতিয়া আমি ইয়াৰ পৰা এই চি পইণ্টটো পোৱাৰ পাছত যেতিয়া আমি কি কৰিম ষ্ট্ৰেছ বা এক্সটাৰ্নেল ফ'ৰ্চটো যদি আঁতৰাই দিওঁ তেতিয়া কি হ'ব ই ইয়াত এটা পাৰ্মানেণ্ট কি থাকি যাব ডিফৰ্মেশ্যন থাকি যাব মানে কি হ'ব ধৰি লোৱা ই আছিলে এনেকৈ আহিব লাগিছিলে কিন্তু এনেকৈ নাহি কি হ'ব ই এনেকৈ গুচি আহিব ঠিক আছে মানে কি হ'ব ইয়াৰ এটা পাৰ্মানেণ্ট ডিফৰ্মেশ্যন গুচি আহিব ঠিক আছে মানে ধৰি লোৱা এই পইণ্টটো অ' ডেছ ঠিক আছে বুজি পালা নে মানে কি ক'লোঁ যেতিয়া আমাৰ এই বি পইণ্ট বা কি ইল্ড পইণ্ট বা ইলাষ্টিক লিমিটৰ বিয়ণ্ড যদি কি হয় আমাৰ ষ্ট্ৰেছটো যদি বহুৱাই দিওঁ আমি তেতিয়া কি হ'ব মানে বাঢ়ি গ'লে কি হ'ব যে এই ধৰি লোৱা আমাৰ চি পইণ্টটো ইয়াত পালেহি ঠিক আছে আৰু এই পইণ্টটো পোৱাৰ পিছত যদি আমি কি কৰোঁ ষ্ট্ৰেছটো যদি আঁতৰাই দিওঁ তেতিয়া কি হ'ব ই অৰিজিনেল যিটো শেপ বা চাইজ আছিলে সি তেনেকৈ কি নহ'ব কাৰ্ভডাল এনেকৈ গুচি নাযাব তেতিয়া কি হ'ব ই ইয়াৰ পৰা এটা পাৰ্মানেণ্ট ডিফৰ্মেশ্যন থাকি যাব আৰু সেইকাৰণে কি হ'ব ইয়াৰ কাৰ্ভডাল এনেকৈ আহিব ঠিক আছে আমি ডটেড লাইনডাল দেখুৱাইছোঁ যে এই কাৰ্ভডাল এনেকৈ গুচি আহিব আৰু এই যিখিনি কি হ'ব আমাৰ ডিফৰ্ম হ'ল আৰু এই ডিফৰ্মেশ্যনটোকে আমি কি বুলি ক'ম এইডোখৰত যে পাৰ্মানেণ্ট ছেট বা পাৰ্মানেণ্ট ডিফৰ্মেশ্যন বুলি ক'ব পাৰে ঠিক আছে মানে কি হ'ব ধৰি লোৱা ফৰ এক্সাম্পল কি হয় আমি যেতিয়া কি কৰোঁ যে তোমালোকে আগতে কি কৰা যে ষ্টিল যেতিয়া স্কেলাৰ আছিলে ষ্টিলৰ স্কেলাৰ কি হয় আমি এনেকৈ অকণমান যদি বেকা কৰোঁ এই দুয়োটা কি হয় ই আকৌ নিজৰ পজিশ্যনলৈ গুচি যায় কিন্তু কি হয় ইয়াক যদি আমি অলপ বেছিকৈ ফ'ৰ্চ দি দিওঁ মানে কি বেছি বল দি দিলে কি হয় ই তাৰ শেপটো কি হয় অকণমান কাৰ্ভ নিচিনা হৈ যায় মানে কি হয় এটা পাৰ্মানেণ্ট ডিফৰ্মেশ্যন হৈ যায় মানে কি এটা পাৰ্মানেণ্ট শেপ লৈ লয় আৰু সেইটোকে কি বুলি কোৱা হয় আমাৰ পাৰ্মানেণ্ট শেপ বুলি কোৱা হয় ঠিক আছে মানে কি হ'ব ই অৰিজিনেল শেপলৈ গুচি নাযায় মানে কি হ'ব ই এই ইল্ড পইণ্ট বা ইলাষ্টিক লিমিটৰ ওপৰত যদি আমি কি কৰোঁ ষ্ট্ৰেছ বা এক্সটাৰ্নেল ফ'ৰ্চ যদি দিওঁ তেতিয়া ই তাৰ অৰিজিনেল শেপ বা চাইজটো ৰিগেইন কৰি নলয় সেইকাৰণে কি হ'ব তাত এটা কি থাকি যায় পাৰ্মানেণ্ট এটা ডিফৰ্মেশ্যন থাকি যায় আৰু সেই ডিফৰ্মেশ্যনটোকে আমি কি বুলি ক'ম বা সেই ডিফৰ্মেশ্যন বা কি যিহেতু ই তাৰ অৰিজিনেল শেপ বা চাইজটো ৰিগেইন কৰি ল'ব নোৱাৰিলে তাক আমি কি বুলি কওঁ পাৰ্মানেণ্ট ছেট বুলি কওঁ ঠিক আছে বা পাৰ্মানেণ্ট তোমালোকে ডিফৰ্মেশ্যন বুলি ক'ব পাৰা পাৰ্মানেণ্ট মানে কি হয় ইয়াত এটা ডিফৰ্মেশ্যন যিহেতু থাকি যায় বা ডিফৰ্মেশ্যন বুলি ক'ব পাৰা পাৰ্মানেণ্ট ছেট বুলিয়ে ক'বা ঠিক আছে মানে কি হ'ব এইটো এটা মানে পাৰ্মানেণ্ট ডিফৰ্মেশ্যন থাকি যায় ডিফৰ্মেশ্যন ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত কি হ'ব আমি যদি কি কৰোঁ এই চি পইণ্টটো এনেকৈ বঢ়াই বঢ়াই গৈ থাকোঁ তেতিয়া কি হ'ব ই এটা মেক্সিমাম কি হ'ব পইণ্ট পাবগৈ মানে কি এটা মেক্সিমাম ষ্ট্ৰেছ পইণ্ট পাবগৈ আৰু এই পইণ্টটোকে আমি কি বুলি ক'ম যে আল্টিমেট ধৰি লোৱা এই পইণ্টটো ডি হিচাপে ঠিক আছে ইয়াক আমি কি ক'ম আল্টিমেট ষ্ট্ৰেছ বা আল্টিমেট ষ্ট্ৰেছ পইণ্ট বুলি ক'ব পাৰা ঠিক আছে এতিয়া আল্টিমেট ষ্ট্ৰেছ মানে কি যে এটা মেটেৰিয়েলৰ কি হ'ব এইটো এটা মেক্সিমাম ষ্ট্ৰেছ হ'ব মানে কিমান ই কি হ'ব তাৰ সেই মেটেৰিয়েলটো ব্ৰেক হোৱাৰ আগলৈকে ই কিমান ষ্ট্ৰেছ সহিব পাৰে ঠিক আছে মানে কি হ'ব এইটো মোহাই দিছোঁ ডেৰখৰ এতিয়া কি হ'ব যে আল্টিমেট ষ্ট্ৰেছ মানে আমি লিখি ল'ম এতিয়া কি হ'ব আমাৰ ডি পইণ্টত কি হৈ যাব এতিয়া আমাৰ আল্টিমেট ষ্ট্ৰেছ হ'ব আৰু এই পাৰ্মানেণ্ট ছেটটো অ' ডেছ দিছে অ' ডেছ
ঠিক আছে আৰু এই o ডেছত কি হ'ব তোমালোকে মনত ৰাখিবা আমাৰ এই ষ্ট্ৰেছটো দেখিছা নহয় ষ্ট্ৰেছটো হৈছে 0 আৰু ষ্ট্ৰেইনটো এটা আছে মানে যি কি 0 নহয় ইয়াত আমাৰ এই পাৰ্মানেন্ট সেটটো কি হ'ব stress equal to 0 হ'ব কিন্তু কি নহব আমাৰ ষ্ট্ৰেইনটো 0 নহয় দেই এটা মনত ৰাখিবা ঠিক আছে এটা কি হ'ব আমি d পইণ্টটো যেতিয়া পাবগে তেতিয়া কি হ'ব d পইণ্টটোত মানে কি হ'ব যেতিয়া আমাৰ এই ডখৰ পৰা স্ট্ৰেছ দিবলৈ ষ্টাৰ্ট কৰিম মানে কি হ'ব এই ডখৰ ষ্ট্ৰেছটো কম দিলেও কি হ'ব ইয়াৰ ষ্ট্ৰেইনটো বহুত বাঢ়ি গৈছে ঠিক আছে মানে কি কম ষ্ট্ৰেছত ই বেছি ষ্ট্ৰেইন হয় মানে কি কম ষ্ট্ৰেছত বেছি ডিফৰ্মেশন হয় ঠিক আছে তাৰপিছত কি হ'ব আমাৰ d পইণ্টটোত আমি কি বুলি কওঁ আল্টিমেট ষ্ট্ৰেছ বুলি কওঁ ultimate stress আৰু ultimate stress মানে কি যে maximum the maximum stress a material can hold কি হ'ব before breaking কি হ'ব breaking ঠিক আছে মানে কি কোনোবাটা মেটেৰিয়েলে ব্ৰেক হোৱাৰ আগলৈকে যিমানটো ম্যাক্সিমাম স্ট্ৰেছ ই কি কৰিব পাৰে হহিব পাৰিব তাকে হোল্ড কৰিব পাৰিব তাকে আমি কি বুলি কম যে আল্টিমেট স্ট্ৰেছ মানে কি আমাৰ এই ডি পইণ্টটো কি হৈ যাব এতিয়া আমাৰ কাৰণে যে আল্টিমেট স্ট্ৰেছ হৈ যাব ঠিক আছে আৰু এই ডি পইণ্টটো যেতিয়া পাবগে ইয়াৰ স্ট্ৰেছটো কি হৈ যাব আমাৰ ম্যাক্সিমাম হ'ব ঠিক আছে মানে কি হ'ব আমাৰ এই স্ট্ৰেছটো কি হ'ব আমাৰ ম্যাক্সিমাম হ'ব ঠিক আছে আৰু তাকে আমি কি বুলি কম আল্টিমেট স্ট্ৰেছ বুলি কম আৰু এই ডি পইণ্টটোকে আমি কি কৰিলো সেই কাৰণে আল্টিমেট স্ট্ৰেছ হল এই ডি পইণ্টৰ পিছত কি হ'ব আমাৰ এই মেটেৰিয়েলটোৱে ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব মানে কি আমাৰ এই ডি পইণ্টটো এই ডখৰত আছে নে মানে কি হ'ব ইয়াক আমি এই পইণ্টটো পোৱাৰ পিছত আমি ষ্ট্ৰেছ নিদিয়াকেও কি হ'ব ই ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব মানে কি আমাৰ এই ডখৰত কি হ'ব আমি কি কৰোঁ যেতিয়া আমি তাৰসমূহ কি কৰোঁ এনেকৈ যে অকণমান ওপৰ তললৈকে যেতিয়া কৰোঁ তেতিয়া কি হয় এই তাৰসমূহৰ কি হয় ধৰি লোৱা এডাল তাৰডাল অকণমান ডাঙৰকৈ আঁকিছোঁ তেতিয়া কি হয় যেতিয়া আমি এনেকৈ বেকাবেকি কৰোঁ তেতিয়া কি হয় প্ৰথমতে আমি বেছিকৈ ফ'ৰ্চ দিব লাগে তাৰপিছত এনেকৈ কৰাৰ পিছত কি হয় একেবাৰে লাষ্টত আমি ফ'ৰ্চ নিদিয়াকৈ কি হয় ই এনেকৈ ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰে নাই মানে কি হ'ব ই এনেকৈ ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰা মানে কি বুলি ক'ম এতিয়া অসমীয়াত বৈ যাবলৈ ষ্টাৰ্ট কৰাৰ নিচিনা হয় মানে কি এইটো কি হ'ব ই এনেকুৱা হ'ব হয়নে এই জেগাটো কি হৈ যায় এনেকুৱা হৈ যায় যে মানে কি হ'ব ইয়াৰ এই জেগাডোখৰ সৰু হৈ যায় মানে কি হ'ব এই বস্তুটো ফ্লো কৰিব ষ্টাৰ্ট কৰিব এনেকৈ মানে কি এই যিটো পৰ্চন আছে সেই পৰ্চনটো কমি গুচি যায় মানে কি হ'ব এইডোখৰক আমি কি বুলি ক'ম নেকিং ৰিজন বুলি ক'ম মানে কি হ'ব এই আল্টিমেট ষ্ট্ৰেছ পোৱাৰ পিছত কি হ'ব মেটেৰিয়েলটোৱে ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব মানে কি তাত আমি যদি কি নকৰোঁ ষ্ট্ৰেছ যদি নিদিওঁ তেতিয়াও কি হ'ব এই বস্তুটো ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু এইডোখৰকে আমি কি বুলি কওঁ নেকিং ৰিজন বুলি কওঁ দেই বাকী নেকিং বুলি কওঁ মই দেখিছা না আমি কি কৰোঁ যেতিয়া আমি তাঁৰডাল যদি ছিঙিবলৈ হয় তেতিয়া কি কৰোঁ আমি ওপৰতল নাই কৰোঁ মানে কি ফ'ৰ্চ দিওঁ আৰু একেবাৰে লাষ্টত কি হয় এনেকৈ কি হৈ যায় এডোখৰ সোমাই গুচি যায়গৈ আৰু সোমাই যোৱাৰ পিছত লাষ্টত কি হয় আমি ফ'ৰ্চ নিদিয়াকৈও কি হয় এনেকৈ কৈ লাষ্টত কি হৈ যায় ভাগি যায় যে আৰু সেইকাৰণে কি হ'ব আমাৰ যিহেতু এই পইণ্টটো কি হ'ব এনেকৈ ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব মানে কি তাক আমি বেছি ষ্ট্ৰেছ নিদিওঁৱে লাষ্টত এনেকৈ কৰি থাকিলে কি আমি ধুনীয়াকৈ এনেকৈ ষ্ট্ৰেছ নিদিয়াকৈ কি হয় বস্তুটো ফ্লো কৰিব ষ্টাৰ্ট কৰি যায় আৰু তেতিয়া কি হয় লাষ্টত এই বস্তুটো ইয়াৰ পৰা ভাগি যায় মানে কি হৈ যায় বস্তুটো ব্ৰেক হৈ যায় ইয়াত হয়নে আৰু যেতিয়া কি হ'ব বস্তুটো ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব মানে কি ষ্ট্ৰেছ নিদিয়াকৈ ফ্লো কৰিব ষ্টাৰ্ট কৰিব আমি সেই পইণ্টটোকে কি বুলি কওঁ নেকিং বুলি কওঁ ঠিক আছে মানে কি সেই ৰিজনটোক আমি কি বুলি ক'ম নেকিং ৰিজন বুলি ক'ম ঠিক আছে আৰু ইয়াত কি হ'ব আমাৰ এই ডি পাছত কি হ'ব আমাৰ নেকিং ৰিজনটো ষ্টাৰ্ট হৈ গুচি যাব ঠিক আছে আৰু সেইকাৰণে কি হ'ব এনেকৈ নেকিং ৰিজন হোৱাৰ পিছত বস্তুটো কি হ'ব আমাৰ মেটেৰিয়েলটো ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব ৰ'বা এতিয়া লিখি দিম ইয়াত যে কি নেকিং ৰিজন মানে কি হ'ব নেকিং ৰিজন মানে কি the region in which the material starts flowing ঠিক আছে মানে কি মেটেৰিয়েলটো এনেকৈ ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব আমি যিহেতু কি তোমালোকে দেখিছাই তোমালোকে যেতিয়া কি কৰা তাঁৰডাল যেতিয়া ছিঙিবলৈ বিচাৰা তেতিয়া কি কৰা তোমালোকে ফ'ৰ্চ দিয়া আৰু ফ'ৰ্চ দিয়া অলপ দেৰি পিছতে কি হয় বস্তুটো এনেকৈ এডোখৰত সোমাই যায় যোনডোখৰত তুমি বেছিকৈ ফ'ৰ্চ দিয়াত কি হয় এডোখৰত এনেকৈ সোমাই যায় ফলত কি হয় আমি ষ্ট্ৰেছ নিদিয়াকৈ ফ'ৰ্চ নিদিয়াকৈ কি এনেকৈ আমি কি কৰিব পাৰোঁ ওপৰতলৈকে কৰিব পাৰোঁ নে কি ই ফ্লো হৈ গুচি যায় আৰু ফলত কি হৈ যায় ই লাষ্টত একেবাৰে এডোখৰত ব্ৰেক হৈ গুচি যায়গৈ আৰু সেইকাৰণে কি হ'ব এনেকৈ ষ্ট্ৰেছ নিদিয়াকৈও কি হ'ব ই ফ্লো হৈ গুচি যাব মানে কি হ'ব আমি এইডোখৰত আমি কি বুলি ক'ম নেকিং ৰিজন বুলি ক'ম নেকিং
ৰিজন বা নেকিং বুলিও কয় ঠিক আছে আৰু তাৰপিছত কি হ'ব ধৰি লওক আমাৰ এডখতে পইণ্ট এটা ই হিচাপে আৰু এই ই পইণ্টটোক আমি কি বুলি ক'ম এতিয়া ফ্ৰেকচাৰ পইণ্ট মানে কি হ'ব ফ্ৰেকচাৰ পইণ্ট আৰু এই ফ্ৰেকচাৰ পইণ্টতে কি হ'ব আমাৰ মেটেৰিয়েল ৱায়াৰডাল কি হ'ব ব্ৰেক হৈ গুচি যাব ঠিক আছে এতিয়া আমি ই পইণ্টটো কি বুলি ক'ম এতিয়া যে ফ্ৰেকচাৰ পইণ্ট আৰু ইয়াত কি হ'ব আমাৰ যে মেটেৰিয়েলডাল ব্ৰেক হ'ব ঠিক আছে মেটেৰিয়েল ব্ৰেক in this point at this point ঠিক আছে মানে কি হ'ব আমাৰ এই ফ্ৰেকচাৰ পইণ্টতে কি হ'ব যেহেতু মেটেৰিয়েলটো কি হ'ব ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিলে নেকিং ৰিজন এনেকুৱা যেহেতু হৈ যাব ফলত কি হ'ব আমি ষ্ট্ৰেছ নিদিয়াকৈ কি হ'ব ফ্লো কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু ফলত কি হ'ব এই জেগাডোখৰ ব্ৰেক হৈ গুচি যাব আৰু কেতিয়া ব্ৰেক হ'ব ধৰি লওক আমাৰ এই পইণ্টটো এডোখৰত পালেগে ই পালেগে যেহেতু আমি ষ্ট্ৰেছ নাই দিয়া ইয়াত সেইকাৰণে কি হ'ব ই পইণ্টটোত কি হৈ যাব বস্তুটো ব্ৰেক হৈ যাব আৰু যিটো পইণ্টত ব্ৰেক হ'ব আমি তাকে কি বুলি ক'ম ফ্ৰেকচাৰ পইণ্ট বুলি ক'ম ঠিক আছে এইখিনি আছিলে কি আমাৰ যে কোনোবা এটা মেটেৰিয়েলৰ কাৰণে জেনেৰেল গ্ৰাফ ষ্ট্ৰেছ ভাৰ্চেছ কি ষ্ট্ৰেইন ঠিক আছে বুজি পালানে তোমালোকে চাবা ভিডিঅ'টো ভালকৈ এবাৰ ঠিক আছে আৰু এতিয়া আমি কি কৰিলোঁ ইল ষ্ট্ৰেংথটোৰ ডেফিনেশ্যন নিদিলোঁ না সেইটো লিখি দিওঁ ৰ'বা সেইটো মোহাৰি দিওঁ এতিয়া ইল ষ্ট্ৰেংথ মানে কি the maximum elastic stress that material can hold ঠিক আছে মানে কি হ'ব এইটো ষ্ট্ৰেংথ হলকে কি হ'ব আমাৰ মেটেৰিয়েলটো ষ্ট্ৰেছটো কি হয় ইলাষ্টিক হয় যেহেতু কেলে আমাৰ এই পইণ্টটোৰ পিছত এই পইণ্টটোলৈকে যদি কি হয় কোনোবা এটা মেটেৰিয়েলক ষ্ট্ৰেছ দিয়া হয় তাৰ পৰা যদি ষ্ট্ৰেছটো আঁতৰাই দিয়া হয় কি হয় আমাৰ ইয়াৰ পৰা ই আকৌ পুনৰ তাৰ অৰিজিনেল শ্বেপ বা চাইজটো ৰিগেইন কৰিলে সেইকাৰণে কি কোৱা হয় যে ইল ষ্ট্ৰেংথটো কি হ'ব মেক্সিমাম ইলাষ্টিক ষ্ট্ৰেছ মানে কি এই পইণ্টলৈকে আছে সেইকাৰণে কি হ'ব আমাৰ মেক্সিমাম ইলাষ্টিক ষ্ট্ৰেছ হ'ব ডেট মেটেৰিয়েল কেন হোল্ড ঠিক আছে মানে কি যিমানটো মেক্সিমাম ইলাষ্টিক ষ্ট্ৰেছে সেই মেটেৰিয়েল মানে এটা মেটেৰিয়েলে কি হ'ব যিমানটো ইলাষ্টিক ষ্ট্ৰেছ মেক্সিমাম হোল্ড কৰিব পাৰে তাকে আমি কি বুলি ক'ম ইল ষ্ট্ৰেংথ বুলি ক'ম ঠিক আছে আৰু কি হ'ব ইল পইণ্ট বা ইলাষ্টিক লিমিটটো কি হ'ব আমাৰ মেক্সিমাম ইলাষ্টিক পইণ্ট ঠিক আছে লিখি লোৱা হ'ব তোমালোকে বুজি পালা নহয় এতিয়া তোমালোকে চাবা ভিডিঅ'টো ভালকৈ এবাৰ ঠিক আছে আৰু এটা কথা আৰু কি হ'ব যে আমাৰ এই বি পইণ্টটোৰ পৰা যেতিয়া কি হ'ব এনেকৈ যাবগৈ এইডোখৰ পৰা যিহেতু কি আমাৰ ইলাষ্টিচিটি বিহেভিয়াৰটো আঁতৰি যাব মানে কি হ'ব এই বি পইণ্টটোৰ পৰা আমাৰ প্লাষ্টিক ৰিজনটো ষ্টাৰ্ট হৈ যাব দেই সেইটো মনত ৰাখিবা মানে কি আমি লিখিব পাৰোঁ যে কি বিৰ পৰা ইলে কি ষ্টাৰ্ট হ'ব আমাৰ যে বিৰ পৰা ষ্টাৰ্ট হ'ব ইলৈকে কি হ'ব আমাৰ প্লাষ্টিক ৰিজন ঠিক আছে হ'ব মই লিখি লোৱা এতিয়া ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি এই টপিকটো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ